হাই, আজি আমি ৰাহুৰ বিষয়ে জানিম। ৰাহুনো কি? আমাৰ ভিতৰত থকা ডাৰ্ক চাইডটো হৈছে ৰাহু, যিটো আমি পৃথিৱীৰ পৰা লুকুৱাই ৰাখোঁ আৰু কেতিয়াবা আমি নিজেও সেই বস্তুটো একচেপ্ট নকৰোঁ। আমি একচেপ্ট কৰিব টান পাওঁ। যেতিয়া কোনো এজন ব্যক্তিৰ জীৱনলৈ ৰাহু আহিব, নতুবা তেওঁৰ জীৱনৰ ৰাহু মহাদশাৰ ষ্টাৰ্ট হ'ব, সেই ব্যক্তিজন প্ৰথম অৱস্থাততো একো বুজিয়ে নাপাব কি হৈ আছে, কাৰণ ৰাহুৱে সম্পূৰ্ণ বিপৰীতে লৈ যায়। যদি আপুনি এজন বহুত ভাল ভদ্ৰ মানুহ, আপুনি কাকো বেয়াকে নকয়, কাৰো বেয়া কথা নাভাবে, তাৰ বিপৰীতে ৰাহুৱে লৈ যাব। যদি আপুনি এখন তামোলো খাই পোৱা নাই, আপোনাক বিড়ি, চিগাৰেট, মদ, ভাং খোৱাৰ ফালে লৈ যাব। বিপৰীত লিংগৰ ফালে ছেক্সুৱেল এট্ৰেকশ্যন আনিব, চুৰ ডকাইতৰ ফালে লৈ যাব, আৰু আপোনাৰ সন্মানহানি হ'ব, আপুনি অপমানিত হ'ব। আনৰ পৰা আপুনি অপমানিত নহয়, আপুনি নিজৰ পৰা, আপুনি আপোনজনৰ পৰাই অপমানিত হ'ব। সেয়াই হৈছে ৰাহু। আমি মানুহ হিচাপে আমাৰ কিছুমান লিমিটেশ্যন আছে, কিন্তু ৰাহুৰ কোনো লিমিটেশ্যন নাই। ৰাহুক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ৰাহুৰ কেৰেক্টাৰ দুটাই, এটা হৈছে ৰাহু বহুত লোভীয়া, আৰু আনটো হৈছে ৰাহুৰ আশা আকাংক্ষা বহুত বেছি। যেতিয়া ৰাহুৱে আপোনাক কব যে এইটো কাম তই কৰ, তেতিয়া আপোনাক লোভ সোমোৱাই দিব যে তাৰ পৰা আপোনাৰ কিমান লাভ হব, কিমান কি আপুনি পাব। সেই লোভটো যেতিয়া সোমাই পৰিব, আপুনি সেই কাম কৰিবলৈ বাধ্য কৰাব, আপোনাৰ ওচৰত একো অপশ্যন নাৰাখিব। যেতিয়া আপুনি কামটো কৰিব, তাৰ পৰিণাম সদায় বেয়াই ওলাব, আৰু তাৰ ফলত যি আপুনি অপমানিত হ'ব, আপোনাৰ যি লোকচান হ'ব, আপুনি মানুহৰ পৰা যি কথা শুনিব, সেইটো কিন্তু আপোনাৰ ওপৰতে যাব, যে কাৰণ আপুনি কৰিছে ন সেইটো কাম। আপোনাক ৰাহুৱে ট্ৰিগাৰ্ড কৰিছে। ৰাহুক এতিয়া কোনোবাই ক'ব জানো যে আপুনি ক'ব নেকি ৰাহুৱেহে কৰিছে বুলি? আপুনি কৰিছে, আপোনাৰ ৰাহুৱে কৰিছে। আপোনাৰ যেতিয়া আমাৰ এনেকুৱা হয় যে কেতিয়াবা আমি যেতিয়া কাম এটা কৰো, আমি জানো সেইটো ভাল নে বেয়া, কিন্তু আমি কৰি দিওঁ। আমাৰ আত্মাই কয় যে এইটো বেয়া কাম নকৰিবি। যেতিয়া আমি আত্মাৰ কথা নুশুনো, আমি ভিতৰৰ সেই ভুল শুদ্ধ সেইটো বিচাৰ নকৰি আমি কৰো, তেতিয়া আমি অপমানিত হওঁ, আৰু সেইটো হৈছে ৰাহু।